সভাত উপস্থিত থকা আমাৰ দলীয় প্ৰাৰ্থী হোসনা আৰা বেগম ডাঙৰীয়ানী, আজি এই নিৰ্বাচনী সভাত মই আপোনালোকক জনাবলৈ বিচাৰো যে কংগ্ৰেছ দলে এইবাৰ বিটিআৰ নিৰ্বাচনত 3 গৰাকী মহিলা প্ৰাৰ্থী আপোনালোকৰ মাজত আগবঢ়াইছে। বেলেগৰ কথা নাজানো, ইউপি পিএলত 3 গৰাকী মহিলা প্ৰাৰ্থী আছে নে নাই নাজানো, বিপিএফ আছে নে নাজানো, কিন্তু কংগ্ৰেছ দল কোকৰাঝাৰ জিলাৰ ভিতৰতে আমি 2 গৰাকী মহিলা প্ৰাৰ্থী আপোনালোকৰ মাজত আগুৱাই লৈ গৈছো আৰু এগৰাকী আমি তামোলপুৰত আমি এগৰাকী মহিলা প্ৰাৰ্থী আগুৱাই লৈ গৈছো। আৰু সেইকাৰণে আপোনালোকৰ ওপৰত নিৰ্ভৰ যে আপোনালোকৰ সমষ্টিৰ বোৱাৰী আগন্তুক দিনত আপোনালোকৰ সমষ্টিৰ বোৱাৰী আপোনালোকৰ আশীৰ্বাদ পাবনে নাপায়, পাবনে নাপায়, পাবনে নাপায়? আপোনালোকৰ সমষ্টিৰ বোৱাৰী এগৰাকী মহিলা, শিক্ষিত মহিলা আগুৱাই আহিছে। আপোনালোকৰ ওপৰত নিৰ্ভৰ যে আপোনালোকৰ নিজৰ প্ৰতিনিধি এগৰাকী উচ্চ শিক্ষিত মহিলা হ'ব লাগে নে নালাগে। শিক্ষিত প্ৰাৰ্থী হলে প্ৰশাসনৰ ফালৰ পৰা যিখিনি আঁচনি আহে, যদি প্ৰশাসনে ক'ৰবাত অন্যায় কৰে, অত্যাচাৰ কৰে, এইগৰাকী শিক্ষিত প্ৰতিনিধি গৰাকীয়ে প্ৰশাসনৰ লগত যুঁজি আপোনালোকৰ প্ৰাপ্ত আঁচনি আপোনালোকক দিব পাৰিব। আজি মঞ্চত উপস্থিত আছে আমাৰ 3 গৰাকী বিধায়ক, আমাৰ এইখন সমষ্টিৰ তত্ত্বাৱধায়ক আমাৰ অষ্টপুৰ মোল্লা ডাঙৰীয়া, উপস্থিত আছে আমাৰ ওচৰৰ বিধায়ক একে ৰাছিদ আলম ডাঙৰীয়া, উপস্থিত আছে আমাৰ বিধায়ক দুধনৈ সমষ্টিৰ মাননীয় জয়দেৱ চৰকাৰী ডাঙৰীয়া। আজি কংগ্ৰেছ দল এটা মূল মন্ত্ৰ লৈ এই বিটিআৰ নিৰ্বাচনত নামিছে। এই মূল মন্ত্ৰ কি হৈছে যে যুঁজ এখন হ'ব। আমি যুঁজিবলৈ আহিছো। ইয়াৰ পূৰ্বে বিভিন্ন বিটিআৰ নিৰ্বাচনৰ কথা মই ক'বলৈ অহা নাই, কিন্তু এইবাৰ বিটিআৰ নিৰ্বাচন পৃথক। এই বিটিআৰ নিৰ্বাচনৰ পিছত 7 মাহ পিছত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে। আজিৰ পৰা 7 মাহ পিছত বিধানসভা নিৰ্বাচন হ'বলৈ গৈ আছে। সেইকাৰণে আমি বিধানসভা নিৰ্বাচনত আমি সকলোকে আমি কৈছো যে খালি ঘৰত বহি থাকিলে নহ'ব, আমি ৰণত নামিব লাগিব, আমি সংগঠন বনাব লাগিব আৰু আমি নিৰ্বাচন সম্পৰ্কে আমি কৈছো যে অহা 2026 চনত যুঁজ এখন হ'ব। কংগ্ৰেছ দল যুঁজিব, কংগ্ৰেছ দল জিকিব। আৰু এই সমষ্টিত এই ফকীৰাগাম পৰাও আমাৰ MLA সিট হ'ব, বাঘুংৰিৰ MLA সিট আৰু বাঘুংৰিৰ লগত পৰ্বতজোৰা MLA সিট। মই আজি তাৰিখত এইখন মঞ্চৰ পৰা ক'বলৈ বিচাৰিছো, অহা বছৰত যেতিয়া বিধানসভা নিৰ্বাচন হ'ব, পৰ্বতজোৰা বিধানসভা সমষ্টি কংগ্ৰেছে জিকিব, বাঘুংৰি বিধানসভা সমষ্টি কংগ্ৰেছে জিকিব। লগতে আমাৰ মঞ্চত উপস্থিত আছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মেহদী আলম বৰা ডাঙৰীয়া, মঞ্চত উপস্থিত আছে আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, লগতে আমাৰ জেনেৰেল সেক্ৰেটাৰী কোকৰাঝাৰ জিলাৰ ইনচাৰ্জ আমলেট বাদশা ডাঙৰীয়া, কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰেম হাজদা ডাঙৰীয়া। সকলোৱে মিলিজুলি কাম কৰিছে, সকলোৱে গাঁৱৰ ভিতৰত সোমাই গৈছে, সকলোৱে মণ্ডলৰ ভিতৰত সোমাই গৈছে, বিভিন্ন মানুহৰ লগত কথাখিনি পাতিছে, আদিবাসী অঞ্চলত গৈছে, বঙালী অঞ্চলত গৈছে, বংশী অঞ্চলত গৈছে, নেপালী অঞ্চলত গৈছে, মানুহক বুজাইছে যে এইবাৰ কিয় এইবাৰ বিটিআৰ নিৰ্বাচনত আমাক কংগ্ৰেছ দলটোক সমৰ্থন দিবলৈ, কিয় যিহেতু বৰ্তমান বিজেপি চৰকাৰৰ লগত UPPL আৰু BPF গোপন চুক্তি আছে। দুখৰ কথা যে UPPL BPF আজি ফকীৰাগাম যদি আমি উদাহৰণ হিচাপে লওঁ, আমি ফকীৰাগামৰ ভিতৰতে গম পাই গৈছো যে কেনেদৰে UPPL আৰু BPFৰ গোপন চুক্তি বিজেপিৰ লগত আছে। এতিয়া আপোনালোকে ভাবি চাওক কি যদি নিজৰ নিৰাপত্তা বিচাৰে, নিজৰ ভৱিষ্যত সুৰক্ষা বিচাৰে, তেতিয়া গোপন চুক্তি কৰা দলৰ লগত আপোনালোকৰ নিৰাপত্তা নাই। নিৰাপত্তা যদি থাকিব, বিজেপিৰ লগত চকু মিলাই আমি যে
যুঁজি আছো সেই দলটো হল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। মাত্ৰ খালি কংগ্ৰেছ দল আজি বিজেপি দলৰ বিকল্প। মাত্ৰ কংগ্ৰেছ দল বিজেপি দলৰ পৰা আপোনালোকক নিৰাপত্তা দিব পাৰিব। নহলে আজি দুখৰ কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ কয় যে যোৱা 5টা বছৰত কেলেংকাৰী হৈছে। যদি কেলেংকাৰী হৈছে তেতিয়া ৰাজ্যত কাৰ চৰকাৰ? বিজেপি। কেন্দ্ৰত কাৰ চৰকাৰ? বিজেপি। কিমান বছৰ হৈ গ'ল? 10টা বছৰ। তো 10টা বছৰ কেন্দ্ৰত ৰাজ্যত বিজেপি থকা সত্ত্বেও বিটিআৰ অঞ্চলত কেলেংকাৰী কিয় হৈ আছে? ৰাস্তাবোৰ কিয় হোৱা নাই? হস্পিটেলৰ ভিতৰত ডক্টৰ কিয় নাই? আমাৰ জল জীৱন আঁচনি পাইপৰ ভিতৰত পানী কিয় নাই? আজি এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব লাগে, কিন্তু এইবোৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে। মাত্ৰ তেওঁলোকে আমাৰ মাজৰ সংঘাত সৃষ্টি কৰিবলৈ জানে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিটো ক্ষেত্ৰত ফ্লপ মুখ্যমন্ত্ৰী, প্ৰতিটো ক্ষেত্ৰত ফ্লপ মুখ্যমন্ত্ৰী, কিন্তু এটা কথা তেওঁ হিট, সেয়া হ'ল কেনেদৰে মানুহৰ মাজত সংঘাত সৃষ্টি কৰা, কেনেদৰে মানুহৰ মাজত কাৰ্য লগোৱা। এই ক্ষেত্ৰত তেওঁ ছুপাৰহিট। নহলে চাওক তেওঁ কি কৈছে যে উন্নয়নৰ ক্ষেত্ৰত অসমখন ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যত লৈ যাব, আৰু বাস্তৱত তেওঁ ফ্লপ হৈ গল। আজি শিক্ষা, চিকিৎসা যি মূল কথা যে আজি আমাৰ বিটিআৰ অঞ্চলত আমি পাতি আছো, সেই 2টা বিভাগত আজি ভাৰতৰ অন্তিম 5টা ৰাজ্যৰ তালিকাত অসমৰ নাম সোমাই গৈছে। ইয়াৰ দায়িত্ব কাৰ? ইয়াৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী। ফ্লপ হৈছে। বিজেপিয়ে কি কৈছিল? কোচ ৰাজবংশীসকলক যে জনজাতিকৰণ কৰিব, কিন্তু আজি যেতিয়া জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশীসকল ওলাই আহিছে, এইখন বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰক্ষী পঠাই তেওঁলোকক পিটিছে। আৰক্ষী পঠাই তেওঁলোকক পিটিছে। এইখন বিজেপি দল বিভিন্ন সময়ত বঙালীৰ পৰা মানুহৰ পৰা ভোট বিচাৰে, কয় যে আমি বঙালীসকলৰ হৈ আমি ৰাজনীতি কৰিম, সুৰক্ষা প্ৰদান কৰিম, কিন্তু আজিৰ তাৰিখত বঙালীসকলৰ সমস্যা সমাধান কৰিব পৰা নাই, দ্বিভোটৰ সমস্যা সমাধান কৰিব পৰা নাই। উল্টা বিপৰীত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তোমালোকে নিজকে বাংলাদেশী হিচাপে চাৰ্টিফিকেট দিয়া। এয়া হল তেওঁলোকৰ বঙালী সমাজৰ প্ৰতি দায়বদ্ধতা। যদি বঙালী সমাজৰ লগত আটাইতকৈ বেছি কোনোবা যদি অন্যায় কৰিছে, আটাইতকৈ বেছি যদি কোনোবাই অপমানিত কৰিছে বৰ্তমানৰ সময়ত, সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টি দল। খবৰ লওক দিল্লীত বিজেপি দলৰ ডাঙৰ ডাঙৰ নেতা আজি তেওঁলোকে বঙালী ভাষাক অপমানিত কৰিছে। ইমান সাহস কৰিব পালে? বঙালী মানুহক ইমান অপমানিত কৰা সাহস কৰিব পালে? এই সাহসটো পালে তেওঁলোকৰ ভোট চুৰি কৰা। এই বিজেপি দলৰ ভিতৰত আমি শুনিছিলো মাত্ৰ গৰু চোৰ আছে, শুনিছিলো নাই শুনা? গৰু চোৰ আছে, গম পাইছতো? মাত্ৰ গৰু চোৰ নাই। এই বিজেপি দলৰ ভিতৰত ৰাহুল গান্ধী ডাঙৰীয়া কোৱাৰ দৰে ভোট চোৰ সোমাই আছে, ভোট চোৰ সোমাই আছে। সেইকাৰণে তেওঁলোকৰ চিন্তা নাই, বঙালী মানুহৰ ভোটৰ চিন্তা নাই, কোচ ৰাজবংশীসকলৰ ভোটৰ চিন্তা নাই, নেপালী মানুহৰ ভোটৰ চিন্তা নাই। তেওঁলোকে ভাবে সকলৰ ভোট চুৰি কৰি আমি দুখীয়া মানুহক আমি পাহৰি যাম, আদানী আম্বানীক আমি মৰম কৰিম। এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা। কিন্তু মই ভাবিছিলো যে এইখন বিজেপি দলৰ ভিতৰত মাত্ৰ গৰু চোৰৰ ভোট চুৰে আছে, কিন্তু এই কোকৰাঝাৰত আহি পৰ্বতজোৰাত গৈ এতিয়া মই গম পাই গৈছো যে বিজেপি দলৰ ভিতৰত আৰু এটা চোৰ সোমাই আছে, সেয়া হ'ল মাটি চোৰ। মাটি চোৰ কাৰো লগত আলোচনা কৰা নাই। এদিন আমাৰ বড়ো ভাই বনীয়সকল উঠিয়ে গম পালে পৰ্বতজোৰাত প্ৰায় ৬,০০০ বিঘা মাটি আদানীক দি দিছে। এনেকুৱাই একে পৰিস্থিতি ডিমাচাও। তাত ডিমাচা ভাই ভনীসকল এদিন উঠিলে, দেখিলে ৩,০০০ বিঘা মাটি কাৰো লগত আলোচনা নকৰাকৈ আদানীক দি দিলে।
এয়া হৈছে বিজেপি দলৰ কাৰোবাৰ, এয়া হৈছে বিজেপি দলৰ কাৰোবাৰ। আজি তেওঁলোকে নিজৰ পৰিবাৰৰ নামত শ শ বিঘা মাটিৰ মালিক, চাৰিওফালে বাগান কিনিছে, বাগানৰ শ্ৰমিকসকলৰ মজুৰি পোৱা নাই, কিন্তু নিজে পৰিবাৰৰ নামত চাৰিওফালে বাগান কিনিছে, ৰিজৰ্ট খুলিছে, প্ৰাইভেট স্কুল বনাইছে। এয়া হ'ল তেওঁলোকৰ ৰাজনীতি। কিন্তু মই ভাবিলো যে এই বিজেপি দলৰ ভিতৰত মাত্ৰ গৰু চোৰ আছে, বুট চোৰ আছে, মাটি চোৰ আছে, কিন্তু নহয়, আৰু এটা চোৰ লুকাই আছে। সেয়া হ'ল আঁচনি চোৰ। আঁচনি চোৰ, আঁচনি ঢেৰ ওলাব, অৰুণোদয়, অৰুণোদয় আঁচনি ঢেৰ ওলাব, কিন্তু সেই আঁচনিবোৰ দুখীয়া মানুহে নাপায়। সেই আঁচনিবোৰ বিজেপি নিজৰ মাজতে ভাঙি খাই পেলায়। দুখীয়া মানুহক নিদিয়ে, দুখীয়া মানুহ ভয় নিদিয়ে, মাত্ৰ নিজৰ মাজত তেওঁলোকে ভাগ ভাগ কৰি গোটেই আঁচনিৰ পইচাটো তেওঁলোকে খাই পেলায়। জল জীৱন আঁচনিত কিমান যে পইচা আহিলে, কিন্তু আপোনালোকক দুখীয়া মানুহক পইচা, দুখীয়া মানুহক পানী নিদিলে, মাত্ৰ ঠিকাদাৰকে তেওঁলোকে পইচা ভাগ ভাগ কৰি সেই পইচাটো খাই পেলায়। 10 কোটি আঁচনি কেন্দ্ৰ চৰকাৰৰ পৰা আহে দুখীয়া মানুহক দিবলৈ, কিন্তু দুখীয়া মানুহে 10 কোটি আঁচনি নাপায়, কোনোবা বিজেপি দলৰ নেতাৰ পৰিবাৰে আঁচনিটো পায়। সেই 10 লাখ টকা আঁচনি, 10 লাখ টকা আঁচনি, 50 লাখ টকা আঁচনি কেন্দ্ৰ চৰকাৰে দুখীয়া মানুহৰ কাৰণে কৰি দিয়ে, কিন্তু ৰাজ্যৰ বিজেপি চৰকাৰ দুখীয়া মানুহক দিয়াতকৈ আজি নিজৰ পৰিবাৰৰ নামত তেওঁলোকে আঁচনিবোৰ বিতৰণ কৰিছে। তো সেই আঁচনিৰ সুবিধা আপোনালোকে নাপায়। তো এয়া হ'ল বিজেপি দল, গৰু চোৰ, মাটি চোৰ, ভোট চোৰ আৰু আঁচনি চোৰ। সেইকাৰণে আপোনালোকে কেনেদৰে উন্নয়নৰ আশা কৰিব পাৰে, আজি কেনেদৰে শান্তিৰ আশা কৰিব পাৰে? শান্তি যদি আছে অসমৰ ভিতৰত, প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনত আছিলে, কংগ্ৰেছ চৰকাৰ দিনত আছিলে। যেহেতু কংগ্ৰেছ দল এটা বহল দল, আমি সকলোকে সন্মান কৰো, আমি সকলোকে মৰম কৰো। সেই ভাষিক সংখ্যালঘুৱে হওক, সেই ধৰ্মীয় সংখ্যালঘু মানুহখিনিয়ে হওক, কোচ ৰাজবংশীয়ে হওক, আহোম হওক, মৰাণ হওক, মটক হওক, নেপালী হওক, হিন্দী স্পিকিং হওক, কংগ্ৰেছ দল সকলোকে মৰম কৰে, সকলোৰ হৈ কাম কৰে, সকলোকে আগুৱাই লৈ যাবলৈ বিচাৰে, সকলো ৰাজনৈতিকভাৱে আৰু শক্তিশালী তেওঁলোকক কৰিবলৈ বিচাৰে। কিন্তু আজিৰ তাৰিখত য'ত কংগ্ৰেছ দলে শান্তিৰ কথা কয়, ল'ৰা ছোৱালীৰ হাতত কম্পিউটাৰ দেখিবলৈ বিচাৰে, ল'ৰা ছোৱালীৰ হাতত গ'ল্ড মেডেল চাবলৈ বিচাৰে, বৰ্তমান বিজেপি দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ল'ৰা ছোৱালীৰ হাতত আজি বন্দুক দিবলৈ বিচাৰিছে, আৰ্ম ৰাইফল দিবলৈ বিচাৰিছে। গাঁৱৰ ভিতৰৰ চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান ধৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ গাঁৱৰ যুৱকৰ হাতত মদৰ বটল আজি চম্ভালি দিছে। এয়া হৈছে বৰ্তমানৰ পৰিস্থিতি। হঠাৎ যুৱকসকল, কেতিয়াবা মদ, কেতিয়াবা ড্ৰাগছ, আমি কেনেদৰে আগবাঢ়ি যাম? অসমখনৰ মাজত কেনেদৰে বিকাশ হ'ব? অসমখনৰ মাজত কেনেদৰে উন্নতি হ'ব, কেনেদৰে প্ৰগতি হ'ব? সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, আজিৰ পৰা 7 মাহ পিছত বিধানসভা নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ। ৰাইজে গম পাই গৈছে যে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈছে, আৰু কংগ্ৰেছৰ নেতৃত্বৰ যেতিয়া চৰকাৰ হ'ব, আমি আদানী আৰু আম্বানী নহয়, আমি স্থানীয় উদ্যোগৰ বাবে আমি চিন্তা কৰিম, স্থানীয় খেতিয়কসকলৰ বাবে চিন্তা কৰিম। কংগ্ৰেছৰ যেতিয়া নেতৃত্বৰ চৰকাৰ হ'ব, গুৱাহাটী কাষত থকা ডাঙৰ ডাঙৰ 5 ষ্টাৰ স্কুলৰ বাবে নহয়, আপোনালোকৰ কলেজ আৰু আপোনালোকৰ গ্ৰাম্য অঞ্চলৰ স্কুলৰ বাবে আমি চিন্তা কৰিম। কংগ্ৰেছৰ নেতৃত্বে যেতিয়া চৰকাৰ হ'ব, ডাঙৰ ডাঙৰ প্ৰাইভেট হস্পিটেলৰ বাবে নহয়, আপোনালোকৰ ওদালগুৰি কোকৰাঝাৰ হস্পিটেলৰ ভিতৰত ডক্টৰ আছে নে নাই, আমি তাৰ আমি খবৰ লওঁ। এইকাৰণে আজিৰ তাৰিখত আমি এনেদৰে এটা সংকল্প লৈ আমি ওলাই আহিছো, আমি কাম কৰিবলৈ বিচাৰো। কিন্তু যদি আমাক কাম কৰা আপোনালোকে শক্তি দিয়ে, তেতিয়াহ'লেহে আমি কাম কৰিব পাৰিম, আৰু যদি আপোনালোকে কাম কৰা শক্তিটো নিদিয়ে, তেতিয়া আমি কাম কৰিব নোৱাৰিম। প্ৰায়তঃ তৰুণ গগৈদেৱৰ সপোন, সেই সপোনটো অধুৰা হৈ থাকিব।
সেইকাৰণে শক্তিটো কেনেকৈ দিব? শক্তিটো দিবলৈ হলে অহা 22 তাৰিখে বিটিআৰ নিৰ্বাচনত হাতৰ চিনৰ ভোট দি আমাৰ হোসনা আৰা বেগম ডাঙৰীয়ানীক আপোনালোকে জয়যুক্ত কৰিব লাগিব। তেতিয়াই গৈ আমাৰ হাত শক্তিশালী হ'ব, তেতিয়াই গৈ আমি অসমখন উদ্ধাৰ কৰিব পাৰিম, তেতিয়াই গৈ আমি অসমৰ মাজত সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিব পাৰিম, তেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অন্যায় আৰু অত্যাচাৰী শাসন আমি নাইকিয়া কৰিব পাৰিম। তো সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি এইখন মিটিং আয়োজন কৰাৰ বাবে যোৱা 5 দিন আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি যথেষ্ট কষ্ট কৰি আছে। বিধায়কসকল হওক, প্ৰদেশ কংগ্ৰেছৰ হওক, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, প্ৰাৰ্থী হওক গৰাকী, NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, য়ং ব্ৰিগেড সকলোৱে যিমান কষ্ট কৰি ইমান সুন্দৰ সভা আয়োজন কৰিছে, মই তাৰ বাবে চবকে নিজৰ আন্তৰিক মৰম, শ্ৰদ্ধা, ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছো। এটা কথা ঠিক যে আপোনালোকে যদি আজি তাৰিখত কষ্ট কৰে, পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব, আমি প্ৰথমে আপোনালোককে মৰম কৰিম। এই সময়ত লাহে লাহে আমাৰ যিদৰে চৰকাৰ আমাৰ অহা এটা পৰিস্থিতি হৈ আছে, বহুত মানুহ আমাক যোগদান কৰি আছে। যোৱা 10 ছেপ্টেম্বৰ বিজেপি কথা নাজানো, বিজেপিটো ফ্লপ, আমাৰ 10 ছেপ্টেম্বৰ জইনিং প্ৰগ্ৰাম চুপাৰ হিট। আৰু ইয়াৰ পিছত চাব অহা 10 অক্টোবৰ আমাৰ এই 10 ছেপ্টেম্বৰতকৈ ডাঙৰ হিট হবলৈ গৈছে। সেইকাৰণে আমি চকু দি আছো, কোন কষ্ট কৰি আছে, কোন মনে মনে বহি আছে, সকলো ওপৰত আমাৰ চকু আছে। কষ্ট কৰিলে পৰৱৰ্তী দিনত ফল পাব, আৰু কষ্ট নকৰিলে গোটেই খবৰ আমাৰ কাণত পৰি থাকিব। এনেকুৱা এটা কথা নাই যি কথা আমি গম পোৱা নাই। তথাপিও সেইকাৰণে আজি সকলোৱে ত্যাগ কৰিছে, বলিদান কৰিছে। কিছুমানে টিকেট পোৱা নাই, কিন্তু কংগ্ৰেছ কৰি আছে। যিসকলে টিকেট নোপোৱাৰ পিছত কংগ্ৰেছ আজি কৰি আছে, আটাইতকৈ বেছি মৰম আমি পৰৱৰ্তী দিনত তেওঁলোকৰ কৰিম। তেওঁলোকে যে ত্যাগ আৰু বলিদান কৰিছে, আমি তেওঁলোকক আমি পাহৰি নাযাওঁ। আৰু যিসকলে আজি প্ৰাৰ্থীবোৰ ওলাই আহিছে, যিসকলে কষ্ট কৰিছে, আমি তেওঁলোককো পৰৱৰ্তী দিনত চাম। তো শ্ৰদ্ধেয় ৰাইজ, বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই। পুনৰবাৰে পবিত্ৰ মই ভাদ মাহ, কালি কৰম পূজা, আমাৰ অলপ দিন আগতে ঈদৰ মিলন হৈ গ'ল, কালি দুৰ্গা পূজা, লক্ষ্মী পূজা আহি আছে। পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু ইমান ধৈৰ্য সহকাৰে আপোনালোকে আমাৰ কথাখিনি শুনিলে, চবকে মই কৃতজ্ঞতা জ্ঞাপন কৰি অহা 22 তাৰিখে হাতৰ চিনৰ ভোট দিবলৈ অনুৰোধ জনাই ইয়াতে নিজৰ চমু সামৰিছো। ধন্যবাদ।